নমস্কাৰ চাবিৰসকল চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এক বিশেষ শেহতীয়া খবৰ প্ৰকাশ পাইছে হয় চাবিৰসকল য'ত আপোনাৰ চৰকাৰী কৰ্মচাৰী হিচাপে আপোনালোকে সকলোবিলাক আপডেট জনাটো অত্যন্ত জৰুৰী আৰু আপোনালোকে জানে যে আমাৰ চেনেলটোৰ জৰিয়তে আমি কেৱল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে তুলি ধৰোঁ চাবিৰসকল এক শেহতীয়া খবৰ হ'ল আপোনাৰ NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আৰু তেওঁলোকৰ কাৰণে আপোনাৰ 1 ফেব্ৰুৱাৰীৰ পৰা NPSত এটা নতুন নিয়মৰ সংযোজন কৰা হৈছে আৰু এতিয়াৰ পৰা আপোনালোকে NPSৰ পৰা আপোনালোকে 25% হে টকা আপোনালোকে তুলিব পাৰিব আৰু এই টকা আপুনি আবেদন কৰি ল'ব পাৰিব অনেবা আপোনাৰ ঘৈণীয়েকে আবেদন কৰি ল'ব পাব অনেবা আপোনালোকে আপোনাৰ যিকোনো দৰকাৰত হ'লে সেয়া পাব কিন্তু আপোনাৰ চাকৰি কাৰ্যকাল কমসে কম 3 বছৰ হ'ব লাগিব আৰু 3 বছৰ হ'লে আপুনি সেই টকা লাভ কৰিব আনহাতে কি কয় আপোনাৰ মুঠ জমা টকাৰ পৰাহে আপোনাৰ 25% টকাটো দিয়া হ'ব আৰু এয়া আপোনাৰ 1 ফেব্ৰুৱাৰীৰ পৰা এই NPSৰ এক নতুন নিয়ম আপোনাৰ প্ৰৱৰ্তন কৰা হ'ব আৰু সেয়ে গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পোৱাত আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।